ইয়াৰ পৰা ভিউটো চাওক বন্ধুসকল, গোটেই বঙাইগাঁও টাউন চাওক। ৱাও, একদম মজা লাগি গৈছে। আৰু এইফালে লিখা আছে চাওক, আই লাভ সন্যাসী পাহাৰ। আৰু ইয়াত চবচে বেছি ইয়াত পাই গ'লেহে একদম মন্দিৰ হয়। কেদাৰনাথলৈ গৈ থকা লাগিছে। যেতিয়া মই কেদাৰনাথ গৈ আছিলোঁ তেতিয়াই এইটো মনত আপোনালোকৰ বহুত ধৰণৰ প্ৰশ্ন আহিব, কিন্তু বহুত ডাঙৰ এটা ৰহস্য ইয়াত সোমাই আছে। তো এভাগ সাধাৰণ মন। তো গুড মৰ্ণিং অসম বাকী আছে, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ সকলোৰে ভাল। তো বৰ্তমান মই আছোঁ বঙাইগাঁৱত। তো গম পাই তো ইয়াতে মানে আহিলোঁ ধুনীয়াকৈ। তো আহিছিলোঁ বাগেশ্বৰী মন্দিৰ বুলি কয় ন, বাগেশ্বৰী মন্দিৰ আৰু এনেকৈ আৰু বিভিন্নখিনি ঠাই আছে যোনখিনি চাবলগীয়া মানে বঙাইগাঁৱত। তো যোৱাকালি আহিলোঁ ৰাতি, তো ৰাতি মন্দিৰ বন্ধ কৰিলে, তো সেইকাৰণে মানে তাত সোমোৱা নহ'ল। তো এতিয়া আমি যাম ধুনীয়াকৈ, আমি তাত সোমামগৈ। তো মানে কি হ'ল একচুৱেলি, তো ভাবিছিলোঁ কি কালিয়ে সোমাম বুলি, কিন্তু কালি সোমাবলৈ নোৱাৰিলোঁ, বন্ধ কৰিলে ৰাতিপুৱা দেখি। তো এতিয়া আমি ধুনীয়াকৈ যাম। আৰু এইফালে দাদা এজন আহিলে ধুনীয়াকৈ। তো নামটো কি আছিলে আপোনাৰ? মই জ্যোতি সিংহ। তো তেখেতে আহিলে ধুনীয়াকৈ। তো তেখেতে মানে ইউটিউবত কমেণ্ট কৰিছিলে। তো তেখেতলোকৰ ঘৰ মই পাৰ হৈ আহিলোঁ, কিন্তু মানে যেতিয়া পাৰ হৈ আহিছোঁ তেতিয়া ভিডিঅ'টো চাই পিনে গম পাইছে যে আমাৰ ঘৰ এইটো চাইডে গৈছে বুলি। তেখেতে তাৰপিছত লগৰ লগত কমেণ্ট কৰিলে, মই ৰিপ্লাই দিলোঁ। তেখেতে ক'লে লগ পাব পাৰিম নেকি এনেকৈ বুলি। তো ক'লো আৰু আমুকত আছোঁ আহক বুলি। তেখেতে আহিলে ধুনীয়াকৈ। আৰু ধুনীয়াকৈ ভাইটিৰ মানে ভিডিঅ' মই প্ৰত্যেকটা ভিডিঅ' চাই থাকোঁ, তো খুবেই ভাল লাগে। সেইকাৰণে মই ভাইটিক মেছেজ কৰি থৈছোঁ যে বঙাইগাঁও আহিলে জনাব। সেইকাৰণে আজি ফাইনেলি ভাইটিক লগ পাইছোঁ, বহুতেই ভাল লাগি আছে। তো ধন্যবাদ। এতিয়া অলপ ভাইটিক অলপ ঘূৰাই লৈ ফুৰোঁ মানে আমাৰ ইয়াৰে ওচৰত যি চাবলগীয়া আছে, বিশেষকৈ মই তেনেকৈ ইমান গম নাপাওঁ ক'ত ক'ত কি আছে। তো তেখেতে সম্পূৰ্ণ জানে। ইয়াৰে তেখেতে ইয়াতে সৰুৰ পৰা ডাঙৰ হৈছে, তো ইয়াৰ বিষয়ে মানে সকলোখিনি চিনি পায় বা জানে। তো ধুনীয়াকৈ আমি এতিয়া তাত যাম। আৰু মই আছিলোঁ এইভাগ মন্দিৰতে, গম পায় নাই আপোনালোকে? তো একদম ওপৰত টেণ্ট লগাই আছোঁ ধুনীয়াকৈ। এতিয়া বন্ধ কৰি থোৱা আছে বাৰু, নহ'লে দেখাই দিলোঁ হয়। আৰু এতিয়া যাবলৈ ধুনীয়াকৈ ওলাইছোঁ। আৰু এইফালে একদম ভাল বস্তু দেখিলোঁ, গম পায় নাই? এইখন দেখিছেনে বাৰু স্কুটাৰখন? তাৰপৰা বহুত এতিয়া নাইকিয়া হ'ল বুলি ক'ব পাৰি ন এখনহেঁত। এইখন নাই আৰু দেখি পাবলৈ নাই বৰ্তমান সময়ত। বাজাজ দেখিছেনে এখন? তো এখনত মানে বাইক এতিয়া দেখি পাবলৈ নাই। তো ক'ৰবাত কাটচিট দেখি পোৱা যায়। তো ইয়াত কালিয়ে দেখিলোঁ। কালি মই ভিডিঅ' বনোৱা নাই যে, চ' সেইটো কাৰণে মানে ৰাতি হোৱা দেখি নবনালোঁ। ৰাতিপুৱা ভালকৈ দেখিছোঁ মানে, তেতিয়াহে ভাবিলোঁ ইয়াৰ ওপৰত এটা ভিডিঅ' বনাম বুলি আপোনালোকৰ বাবে। তো সকলোৱে চাওক, এখন কাৰ ওচৰত আছে এতিয়াও জনাব বাৰু। কিন্তু কাৰোবাৰ ওচৰত যদি আছে বেয়া হৈছে, কিন্তু থৈ দিছে আৰু স্মৃতি হিচাপে। তো ইয়াত দেখিলোঁ ভাল লাগিলে, ফাৰ্ষ্ট টাইম এনেকৈ বহুত দিনৰ মূৰত দেখিছোঁ মানে এখন। তো যি কি নহওক বাৰু, এতিয়া আমি ধুনীয়াকৈ গৈ থাকিম দাদাৰ লগত। তো ব'লক দাদা। তো এতিয়া আমি লাহে লাহে আহি গ'লোঁ একদম পাহাৰৰ মাজত। তো এফালে আহিলোঁ, এভাগ মন্দিৰো আছে ধুনীয়াকৈ, আৰু একদম পূৰা পাহাৰৰ মাজত মানে। তো নাম হৈছে শ্ৰী শ্ৰী মুক্তিনাথ সিদ্ধ যোগাশ্ৰম সন্যাসী পাহাৰ। আৰু এই যিমান পাহাৰ দেখিছে এইবিলাক চব সন্যাসী পাহাৰ বুলি কয়। আৰু এতিয়া আমি ইয়াৰ ওপৰলৈ যাব লাগিব ধুনীয়াকৈ। তো ওপৰলৈ যাম, আৰু যিমান পাহাৰ আছে চব সন্যাসী পাহাৰ বুলি কয় ন। তো এতিয়া আমি ওপৰলৈ যাম লাহে ধীৰে। আৰু এনেকৈ ষ্টেপবিলাক বনাই থৈছে, এইবিলাক মানে ইটা নহয়, চব শিল আগতে বনোৱা চাগে ন এইবিলাক চব, একদম বহুত আগতে বনোৱা এইবিলাক। আমি ভিতৰলৈ যাম বৰ লাহে ধীৰে। আৰু এইফালে লিখা আছে চাওক, আই লাভ সন্যাসী পাহাৰ। আৰু ইয়াত চবচে বেছি এই ঠাইখিনি জনা যায় বিবাহৰ বাবে, হয় নাই বাৰু? বিবাহ ভৱন বুলিও ক'ব পাৰে আপোনালোকে। ধুনীয়াকৈ ইয়াত বিয়া বাৰু কৰা হয়। ভাল লাগে যাবিলাক। এটা পাহাৰৰ ওপৰত জেগাবিলাক বেছি ভাল লাগে মানে। ওপৰত যিহেতু আছে, আৰু তলৰ ভিউটো একদম মজা লাগে, গোটেই চহৰখন দেখিব আপোনালোকে। এইটো ছাইডৰ পৰা আৰু দেখি ভালকৈ। গৰমৰ দিনততো আৰু বেছি ভাল লাগে। অঁ, ঠাণ্ডা বতাহ আহি থাকে, ভাল লাগে আৰু হয় নাই বাৰু? ঠাণ্ডা বতাহ চতাহ মাৰি থাকে ধুনীয়াকৈ। আমি হৈ তাৰ পৰা একদম কিমান আহিলোঁ দেখিলে নাই? ক'ৰ পৰা আহি ক'ত যে পাইছোঁহি আমি। ওপৰত এনেকৈ মন্দিৰ আছে। এফালে চাব পৰা আমি ধুনীয়াকৈ আহি গ'লোঁ। মানে আৰু এভাগ মন্দিৰ আছিলে বুলি যে কৈছোঁ, ইয়াত আহিলোঁ ধুনীয়াকৈ আমি। এফালে চাব পাৰে মন্দিৰ আছে, আৰু একদম পূৰা পাহাৰৰ মাজত যিহেতু এটা শান্তিপূৰ্ণ পৰিৱেশ, এটা ঠাণ্ডা পৰিৱেশ, একদম মজা, একদম ঠাণ্ডা বতাহ মাৰি থাকে। ইয়াত এফালে গৰম মানে যিমান ৰ'দ দিলেও টেনশ্যন নাই, ক'বলগীয়া নাই, একদম ঠাণ্ডা বতাহ, একদম ধুনীয়াকৈ আহি ধুনীয়াকৈ থাকিব পাৰে। এইফালে চব জিৰণি কোঠা, প্ৰৱেশ নিষেধ এনেকৈ মানে চব লিখা আছে। আৰু অধ্যক্ষ কোঠা এনেকৈ, যোনজন মেইন ব্যক্তি তেখেতে ইয়াত থাকিব পাৰিব, মানে সোমাব পাৰিব, তেনেকুৱা ধৰণৰ। আৰু এফালে চাব পাৰে কি সুন্দৰ। তো এতিয়া আমি আহিছোঁ মা বাঘেশ্বৰী মন্দিৰ। তো ইয়াৰ এটা বহুত ডাঙৰ ৰহস্য আছে, যোনটো ৰহস্যৰ বিষয়ে আপোনালোকক মই আগতেও ইয়াৰ ওপৰত ভিডিঅ' বনাইছোঁ, যোনবিলাকৰ লগত জড়িত মানে এইভাগ মন্দিৰ। তো আমি এতিয়া তাৰ বিষয়ে অলপ কম। পোনপ্ৰথমে আমি ভিতৰলৈ যাম, আৰু ভিতৰত গৈ ইয়াৰ দেখাম কেনেকুৱা ধৰণৰ কি। আৰু এফালে ধুনীয়াকৈ গেটতো সোমাই আহিলোঁ, আৰু এটা সুন্দৰ পৰিৱেশ চাওক, একদম পূৰা চাফ চিকুণ। এফালে চৰাই চিৰিকটি আছে, মানে পাৰ চৰাই আছে। আৰু কমন বস্তু হ'ল পাৰ চৰাই। মন্দিৰত আপোনালোকে দেখিব পাব, য'ত নেকি ঠাণ্ডা পৰিৱেশ তাত পাৰ চৰাই বেছিকৈ থাকেই, আৰু মন্দিৰবিলাকত বিশেষকৈ থাকে।
আৰু এইভাগ মন্দিৰ আপোনালোকে সৰু সুৰা দেখাত লাগিব যে আপোনালোকে কি মন্দিৰ দেখাইছে তেনেকুৱা যেন লাগিব, হয়তো মনত আপোনালোকৰ বহুত ধৰণৰ প্ৰশ্ন আহিব, কিন্তু বহুত ডাঙৰ এটা ৰহস্য ইয়াত সোমাই আছে। তো এইভাগ সাধাৰণ মন্দিৰ বুলি ক'ব নোৱাৰিব আপোনালোকে। তো বন্ধুসকল, পাৰ্বতীয়ে যেতিয়া শিৱৰ লগত বিয়া পাতিছিলে তেতিয়া মানে পাৰ্বতী দেউতাকে সেই কথাটো মানি লোৱা নাছিলে মানে। তো পাৰ্বতীয়ে দেউতাকৰ কথা নুশুনি তাৰ বিৰোধীত গৈ পিনে মানে পাৰ্বতীয়ে শিৱৰ লগত বিয়া পাতিছিলে, আৰু সেই কথা বাপেকে সহ্য কৰিব নোৱাৰিলে। আৰু বিয়া পতাৰ পাছত তো দেউতাকে মানে এনেকৈ পূজা প্ৰাৰ্থনা এনেকৈ কিবাকিবি ৰাখিলে, য'ত নেকি মানে আপোনাৰ ঋষি মুনিৰ পৰা ধৰি বিভিন্ন ধৰণৰ দেৱী দেৱতাক বাপেকে মাতিলে, কিন্তু মানে আপোনাৰ কি হ'ল, শিৱক আৰু পাৰ্বতীক নামাতিলে। আৰু পাৰ্বতী সেই কথা গম পালে, আৰু গম পাই পিনে শিৱক ক'লে মানে যে আমি দেউতাই এনেকৈ কিবাকিবি পাতিছে, আমিও যাওঁ বোলে তেনেকৈ বুলি ক'লে। কিন্তু শিৱই নগ'ল, কাৰণ শিৱক মতা নাছিলে, চ' সেই গতিকে শিৱই নগ'ল। কিন্তু মানে পাৰ্বতী বহুত জেদি আছিলে, আৰু জেদি হোৱাৰ কাৰণে মানে পাৰ্বতী অকলে গ'ল। পাছত দেউতাকে সুধিলে কিয় নামাতিলে এনেকৈ বুলি আমাক। তো দেউতাকে ক'লে মানে শিৱ অঘৰী এনেকৈ আমুক তামুক ধেৰ মানে শিৱৰ বিষয়ে বেয়াকৈ ক'লে। চ' সেই গতিকে মানে শিৱই য'ত অগ্নি মানে জুই জ্বলাই পূজা কৰি আছিলে তাতে পাৰ্বতীয়ে মানে এনেকৈ তাতে জুই লাগি গ'ল। আৰু তাৰপাছত এনেকৈ সেই শিৱই গম পাই শিৱই তাণ্ডৱ কৰিলে মানে তেখেতৰ দেহটো লৈ পিনে, আৰু সেই তাণ্ডৱ সকলো দেৱী দেৱতাই দেখি পিনে ভয় খালে, আৰু বিষ্ণুৱে এনেকৈ পাৰ্বতীৰ দেহটো টুকুৰা কৰি দিলে, আৰু যোনবোৰ টুকুৰা নেকি মানে বিভিন্ন ঠাইত পৰিলে, আৰু তাৰে এটা টুকুৰা আহি পিনে ইয়াত পৰিছিলে, যোনভাগত নেকি আপোনালোকে এতিয়া এই মন্দিৰভাগ দেখি আছে। তো এতিয়া আমি ইয়াৰ বিষয়ে যিখিনি জানিবলগীয়া কথা সকলোখিনি জানিলোঁ। এতিয়া আমি যাম একেবাৰে একদম পাহাৰৰ ওপৰত। তো একদম পাহাৰৰ ওপৰত গৈ আছোঁ এবাৰ। তো এখন পাহাৰৰ ওপৰত ধুনীয়াকৈ যাম, আমি আপোনালোকক কিবা এটা দেখাম ব'লক। এনেকৈ হাতত ষ্টিং এটা লৈ ধুনীয়াকৈ গৈ আছোঁ এতিয়া পাহাৰত উঠিবলৈ। এইফালে দেখিছেনে, আৰু এইফালে গাড়ী গোৱা চব কিমান আছে দেখিছেনে, বহুত মানুহ ওপৰলৈ গৈ আছে। তো আমিও এতিয়া লাহে লাহে ওপৰলৈ যাম ব'লক। ধুনীয়াকৈ গৈ থাকিব লাগিব একদম এডাল পাহাৰ। কিমান কিলোমিটাৰ, 1 কিলোমিটাৰ মান হৈ যাব নি? অলপ কম হ'ব ভালেখিনি, সেইকাৰণে পানী চানী লৈ গলা চলা শুকাই যাব পাৰোঁ অলপ। তো ব'লক আৰু ঠিক মানে 1 কিলোমিটাৰ নহয় আৰু, কিন্তু যাব লাগিব অলপ দূৰ। এইফালে চাওক কিমান মানুহ দেখিছেনে, এইখন পাহাৰ যদিও মানুহে আহিবলৈ এৰি নাই, বহুত মানুহ গৈ আছে, অহা যোৱা কৰি আছে, আৰু আমিও ধুনীয়াকৈ গৈ আছোঁ। আৰু এইবাৰ বহুত থিয় কিন্তু দেই, ভাল লাগিছে। আৰু সেইফালে মন্দিৰ আছে এনেকৈ, বাপৰে বহুত আহিলোঁ দেই চাওক। তেনেকৈ গৈ আছোঁ। মন্দিৰ হওক বা কেনেকুৱা নামটো কি আছিলে পাহাৰখনৰ? বাঘেশ্বৰী টেম্পল। এইটো মানে পাহাৰ আগৰটো চালোঁ আমি বাঘেশ্বৰী মন্দিৰ, সেইটো হ'ল বাঘেশ্বৰী পাহাৰ। হয়, এইটো আগৰটো যোনটো চাইলে সেইটো বাঘেশ্বৰী টেম্পল মানে মন্দিৰ আছিলে, আৰু এতিয়া এখন পাহাৰ। ঠিকে আছে, বাঘেশ্বৰী পাহাৰত মানে শিৱ মন্দিৰ আছে ওপৰত এটা শিৱ মন্দিৰ আছে। অঁ, এতিয়া আমি য'ত মন্দিৰত গৈ আছোঁ এটা শিৱ মন্দিৰ আছে, তাত গৈ আছোঁ। তো ফাইনেলি বন্ধুসকল আহি পাই গ'লহি একদম মন্দিৰখন। কেদাৰনাথলৈ গৈ থকা লাগিছে। যেতিয়া মই কেদাৰনাথ গৈ আছিলোঁ তেতিয়া এনেকুৱা ৰাস্তাত গৈছিলোঁ। তো আজি বহুত দিনৰ মূৰত আকৌ পাহাৰত উঠিছোঁ। তো উত্তৰাখণ্ডতে উঠা সেনেকৈ পাহাৰ তেতিয়াৰ পৰা এতিয়ালৈকে উঠাই নাই। আকৌ যাম কেদাৰনাথ যদি পাওঁ এইবাৰ সময় পালে মানে, নহ'লে আকৌতো লেহ লাডাখ গৈ আছোঁ, তাৰপিছত আকৌ উৰিষ্যা জগন্নাথপুৰী ধুনীয়াকৈ যামেই, তেতিয়া আকৌ পাব ধুনীয়াকৈ। বাপৰে, আহি যাওঁতে বাটটো দেখি লাগিছিলে ইমান ভাল নহ'ব যে, কিন্তু আহি পিনে দেখিছোঁ দেখোন যিমান ভাবিছিলোঁ তাত থাকি বেছি গুণে ভালহে। তো ইয়াৰ পৰা চাওঁ একদম পূৰা গোটেই টাউনখন দেখি থাকি বঙাইগাঁও। বাপৰে মজা লাগিছে, চাওঁ চব দেখি থাকি, দেখিছেনে? অঁ, এইফালে একদম বেলি ডুমু ডুমু গৈছে চাওক। আৰু মন্দিৰ ভাগ হৈছে এই ভাগ, হয় নাই বাৰু? কিন্তু ইয়াত এতিয়া পূজা চুজা এনে বন্ধ কৰি থৈছে। ডেইলি মানুহ আহি থাকে, তো খুলিব লাগে। তো যি কি নহওক ভাল লাগিছে। এফালে পৰা মানুহ ফালিব নোৱাৰা, কিন্তু ভিউ একদম পূৰা ঝাকাছ ভিউ, মজা লাগিছে। এই তাত গ'লে ন, এতিয়া আমি যাম একদম ওপৰলৈ। এতিয়া ইয়াৰ ওপৰত যাম ধুনীয়াকৈ, ওপৰৰ পৰা গৈ আপোনালোকৰ ভিউটো দেখাম। এইফালে চাওক, তলৰ পৰা দেখিছে অলপ ইয়াৰ পৰাই। এতিয়া আমি একদম একেবাৰে ওপৰত গৈ দেখাম আপোনালোকক, ব'লক। ইয়াৰ পৰা ভিউটো চাওক বন্ধুসকল, গোটেই বঙাইগাঁও টাউন চাওক। ৱাও, একদম মজা লাগি গৈছে, বতাহ মাৰি আছে পূৰা।
বাপৰে এখন টাউনখন চাই কি সুন্দৰ লাগিছে। মজা লাগিছে বাপৰে। তো একচুৱেলি বহুতে কয়তো অসমত কি আছে অসমত চাওক কি আছে, মই আপোনালোকক দেখাই আছোঁ। তো গোটেই ডিষ্ট্ৰিক্টখন ঘূৰিবলৈ বাকী আছে। তো গোটেই অসমখন যেতিয়া দেখাম তেতিয়ালৈকে আপোনালোকেতো আচৰিত হৈ যাব আৰু। বঙাইগাঁও ডিষ্ট্ৰিক্ট চাওক বন্ধুসকল, বঙাইগাঁও ডিষ্ট্ৰিক্ট দেখিছে নাই? বাপৰে মজা লাগিছে, কিন্তু বতাহ কিন্তু বাম্পা মাৰি আছে। ধন্যবাদ দেই আপুনি যে ইয়ালৈ লৈ আহিলে মোক। একদম বাপৰে ভিউটো চাওক, টাউনখন চাওক কিমান ডাঙৰ। একচুৱেলি আমি যেতিয়া তলত ৰাস্তাত গৈ থাকোঁ তেতিয়া আমি ধৰিব নোৱাৰোঁ যে মানে কিমান ডাঙৰ কি ইমান ক'ব নোৱাৰোঁ হয় নাই বাৰু। কিন্তু ইয়াৰ পৰা চালে বাপৰে মামুলি ডাঙৰ নে এখন বঙাইগাঁও। বাপৰে অঁ ভাল লাগিছে ন ভাইটি? একদম মজা লাগিছে। তো এতিয়া আমি একদম পূৰা এফালে আঙুৰ খোৱাত ব্যস্ত, দেখিছেনে ধুনীয়াকৈ আঙুৰ খোৱাত আমি একদম ধুনীয়াকৈ ব্যস্ত। এইফালে দাদাজনৰ ঘৰত আহিলোঁ। তো দাদাজনে থ'বলৈ যাব, বাইক আছে তেখেতৰ, ধুনীয়াকৈ বাইক দি মানে মোক থৈ আহিবগৈ। ইয়াৰ পৰা অকণমান দূৰ হয় বাৰু, কিন্তু তেখেতে মোক ধুনীয়াকৈ থৈ আহিবগৈ। এইফালে তেখেতৰ দেউতাক আছে, এইফালে তেখেতৰ পুত্ৰ ধুনীয়াকৈ। তো আজি দিনটো পূৰা সম্পূৰ্ণ ঘূৰিলোঁ, বহুত ভাল লাগিলে। তো আৰু বঙাইগাঁৱত আহিম যে এখেতক লগ পাম, এখেতে যে মোক ইমানখিনি ঘূৰাব, ভাল ভাল ঠাইখিনি দেখাব, মই কেতিয়াও ভবা নাছিলোঁ। আৰু ময়ো যে বঙাইগাঁৱত আহি তেখেতক লগ পাম কেতিয়াও ভবা নাছিলোঁ, কিন্তু ভগৱানে কিবা লগ হৈ গ'ল আৰু। তো এনেদৰে ৰাইজৰ মৰমবিলাক পাই থাকোঁ যেতিয়া তেতিয়া সেনেকৈ ভাল লাগে। তো আগলৈও যিহেতু বহুতখিনি আৰু যাবলগীয়া আছে, গৈ আছোঁ লাহে ধীৰে। তো সকলোৱে এনেদৰে মৰমবিলাক দিব, তেতিয়া ভাল লাগিব। দাদা বহুত বহুত ধন্যবাদ। ভাইটিৰ ভিডিঅ'টো মই কৈছোঁ আগৰ পৰা চাই থাকোঁ, মানে বঙাইগাঁও যিহেতু আহিছে, মোৰ ঘৰৰ ওচৰতে আহিছে, মই সেইকাৰণে ভাইটিক মানে বিচাৰি মানে ক'ত আছে বুলি লগ কৰিলোঁ। বহুত ভাল লাগিল ভাইটিক লগ পাই, মানে কি ক'ম আৰু বহুতেই ভাল লাগিছে আৰু। তো যিমানখিনি পাৰিলোঁ সম্পূৰ্ণ ঘূৰিছোঁ বঙাইগাঁৱত। তো এতিয়া আমি কাইলৈ ইয়াৰ পৰা ওলাই যাম কোকৰাঝাৰৰ ছাইডে। তো ধুনীয়াকৈ আমি সেইফালে যাম, আৰু তাত কোকৰাঝাৰত কি আছে চাবলগীয়া চাম, বা ভাল ভাল যিসকল ব্যক্তি আছে তেখেতলোকৰ লগত কথা বতৰা পাতিম, চাম কি ঘূৰিবলগীয়া আছে, সম্পূৰ্ণ ঘূৰিম, যদি যিমান পাৰোঁ আৰু চেষ্টা কৰিম। তো ভাল লাগিলে, ধন্যবাদ। তো আকৌ এবাৰ ধন্যবাদ, ভাল লাগিছে লগ পাই দিয়ক, ভাল লাগিলে। এনেদৰে সকলোৱে মৰমবিলাক দি থাকিব। তো যি কি নহওক এতিয়া আমি ডাইৰেক্ট তাত যাম, মানে মন্দিৰত যাম, তাত থাকিম আৰু ৰাতিপুৱা সোনকালে ওলাই যাব লাগিব। আৰু মানে আজি মই যোৱাগৈ কথা আছিলে ৰাতিপুৱা, কিন্তু মানে কি হ'ল ৰাতিপুৱাই আজি এনেকুৱা টানা ৰ'দ দিছে, একদম পূৰা 36 মাৰি আছে ৰ'দ। আৰু কালি ৰাতি আহি পিনে গাটো ধুই দিলোঁ, আৰু মোৰ অৱস্থা আৰু বেয়া মানে। সেইটো কাৰণে আজি দিনতে মই গা পা ধুই ৰাতিপুৱা এবাৰ ধুলোঁ, তাৰপিছত 3-4টা বজাত এবাৰ ধুইছোঁ, মানে ওলাই অহা আগত বাহিৰলৈ গাটো ধুইছোঁ ধুনীয়াকৈ আজৰি। এতিয়া গৈ পিনে মানে গা ধুবলগীয়া নাই মানে, আৰু ৰাতি যদি গা ধুওঁ মোৰ আকৌ অৱস্থা বেয়া হৈ যাব, তাৰপিছত ৰাতিপুৱা আকৌ যাব নোৱাৰিম, এনেকুৱা পৰিস্থিতি হৈ যায়। তো যি কি নহওক মানে 42 দিন হ'লেতো একেৰাহে ডেইলি পানী চেঞ্জ, ডেইলি গা ধোৱা, পানীটো চেঞ্জ হৈ থাকেতো, চ' সেইটো কাৰণে বেমাৰবিলাক অকণমান হৈ যায়। বেলেগ বেমাৰ কিন্তু মই আজিলৈকে হোৱাই নাই। আৰু মেডিকেললৈ নোযোৱা কেইবাবছৰো হৈ গ'ল, মোৰ হিচাপ নাই কেইবছৰ হ'ল। মেডিকেলত নোযোৱা বহুত বছৰ হৈ গ'ল, অকল চৰ্দি হয়, আৰু মেডিকেললৈ মই নাযাওঁৱেই মানে তেনেকৈ, টেবলেট বেজি কিবা কিবি মই নলওঁৱেই। তো যি কি নহওক আজি ভিডিঅ'টো ইমানলৈকে আছিলে। তো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো লগ পাম নেক্সট ভিডিঅ'ত পুৰা ধামাকা সৈতে। তো এতিয়া আমি তাত মন্দিৰত যাম, তো ক'ত কি আছোঁ সেইটো নেক্সট ভিডিঅ'ত দেখিছেই। তো কাইলৈ ৰাতিপুৱা সোনকালে ওলাই যাম। ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।